ৰাতিপুৱাই আজি ল'লোঁ কণী, দাংবডি, আলু আৰু এটা পিঁয়াজ কাটি লৈ পিনে ধুনীয়াকৈ তেলত ভাজি ল'লোঁ আৰু ভাজি লৈ পিনে আপোনালোকক কি কৰিছোঁ দেখাইছোঁ আহক। ৰাতিপুৱাই যিহেতু ছোৱালীজনী কেকৰ ট্ৰেইনিং কৰি আছে, মাকুমলৈ যাব লাগে, মোৰ ৰুটি বনাই থাকিবলৈ সময় নাই আৰু তাইক ভাত পানী খুৱাই পঠিয়াবলৈ তাই একদম ভাতো নাখায়। এতেকে মই কি কৰিলোঁ, ঠাণ্ডা ভাত আছিলে, ঠাণ্ডা ভাতখিনি 3টা কণী ভাঙি দি আলু আৰু দাংবডিখিনি ভাজি ল'লোঁ ধুনীয়াকৈ। দিয়াৰ পিছত এয়া দেখিছেনে ভাজাখিনি ৰাতিপুৱা এনেকৈ খৰধৰকৈ ভাজিছোঁ। ভাতখিনিও এড কৰি দিলোঁ। ভাতখিনি এড কৰি দিয়াৰ পিছতে এতিয়া ভাজি দিছোঁ। ভাজি দিয়াৰ পিছত আৰু ল'ৰা ছোৱালীয়ে খাই এনেকৈ খুব সোৱাদ পায়। আৰু যিহেতু সময়ো নাই, সেইটো কাৰণে যথেষ্ট সময় নাই কাৰণে এয়া শ্বৰ্টকাট কৰিলোঁ যে খায়ো পেটটো ভৰিব, ভালো পাব। আৰু যিহেতু সিহঁতি ফ্ৰাইড ৰাইচ বুলি ক'লে ভালেই পায়। আৰু এয়া পিঁয়াজ আৰু জলকীয়া কাটি ল'লোঁ আৰু তাতে অকণমান পিঁয়াজ আৰু জলকীয়া কেইটকামান মিলাই দিলোঁ। তাৰপিছত চচ এয়া অকণমান আছিলে, চচ অকণমান তাই খাই যিহেতু ভাল পায়, এনেকৈ চচকণো মিলাই দিলোঁ। তাই বোলে খাই হেনো টেষ্টি হৈছে বোলে। এয়া চাওকচোন, আপোনালোকৰ যদি কেতিয়াবা সময় নহয় এনেকৈ ভাতখিনি ভাজি খুৱাবচোন ল'ৰা ছোৱালীক। এনেকৈ ভাজি আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাইনে বাৰু?